আপুনি ঘটনা সেই ঘটনাটো আপুনি ডাইৰেক্টলি সতনি আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই একেলগতে দুটা কাম কৰি আছে। এবাৰ কৈছে যে নহয় আমি 6 জনগোষ্ঠীৰ আন্দোলনটোৰ আমি বিজেপি আছো, কৈছে নে নাই বাৰু? আমি আন্দোলনটো সমৰ্থন কৰোঁ। আকৌ ট্ৰাইবেলবিলাকৰ কথাও সদায়ে কৈ আছে যে নাই ট্ৰাইবেলবিলাকেতো নিদিয়ে, ট্ৰাইবেলবিলাকে আন্দোলন কৰিছে। আমি সকলোৱে জানো যে আপোনাৰ জনজাতিসকলক তেওঁ যথেষ্ট পৰিমাণে কেনেকৈ উচতনি দি আছে সেইটো কথাটো জানো। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাবিহীন যি উচতনি যে জনজাতিসকলৰ ভোট লাগে, 6 জনগোষ্ঠীৰো ভোট লাগে, নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কৰা যি কূটনীতি, সেই কূটনীতিৰ ফলটো হ'ল কালি কোকৰাঝাৰৰ ঘটনা। জেনুইন কথা এটা যদি ভালকৈ বুজাই দিয়ে যে এওঁলোককো জনজাতিকৰণ দিছোঁ, তোমালোককো জনজাতিকৰণ দিছোঁ, তোমালোকে এতিয়া যি পাই আছা তাৰ পৰা অকণো শৰণ ভগন নহয়, কিন্তু তেওঁলোককো প্লেইন চেয়াৰ দিম, কিন্তু তোমালোকে এতিয়া যিটো পাই আছা তাৰ পৰা শৰণ ভগন নহয়। এতিয়া যিটো দিছে ভুৱাও দিছে, এফালে ভুৱাও, ইফালে আকৌ জনজাতিসকলকো লগাই দিছে। গতিকে তেওঁ এটা অৰাজকতাৰ সৃষ্টি কৰিছে। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লেতেৰা ৰাজনীতিৰ ফলটো হ'ল কালি কোকৰাঝাৰৰ ঘটনা। আপুনি ঘটনা সেই ঘটনাটো ডাইৰেক্টলি সতনি আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই একেলগতে দুটা কাম কৰি আছে। এবাৰ কৈছে যে নহয় আমি 6 জনগোষ্ঠীৰ আন্দোলনটোৰ আমি বিজেপি আছো, কৈছে নে নাই বাৰু? আমি আন্দোলনটো সমৰ্থন কৰোঁ। আকৌ ট্ৰাইবেলবিলাকৰ কথাও সদায়ে কৈ আছে যে নাই ট্ৰাইবেলবিলাকেতো নিদিয়ে, ট্ৰাইবেলবিলাকে আন্দোলন কৰিছে। আমি সকলোৱে জানো যে আপোনাৰ জনজাতিসকলক তেওঁ যথেষ্ট পৰিমাণে কেনেকৈ উচতনি দি আছে সেইটো কথাটো জানো। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাবিহীন যি উচতনি যে জনজাতিসকলৰ ভোট লাগে, 6 জনগোষ্ঠীৰো ভোট লাগে, নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কৰা যি কূটনীতি, সেই কূটনীতিৰ ফলটো হ'ল কালি কোকৰাঝাৰৰ ঘটনা। জেনুইন কথা এটা যদি ভালকৈ বুজাই দিয়ে যে এওঁলোককো জনজাতিকৰণ দিছোঁ, তোমালোককো জনজাতিকৰণ দিছোঁ, তোমালোকে এতিয়া যি পাই আছা তাৰ পৰা অকণো শৰণ ভগন নহয়, কিন্তু তেওঁলোককো প্লেইন চেয়াৰ দিম, কিন্তু তোমালোকে এতিয়া যিটো পাই আছা তাৰ পৰা শৰণ ভগন নহয়। এতিয়া যিটো দিছে ভুৱাও দিছে, এফালে ভুৱাও, ইফালে আকৌ জনজাতিসকলকো লগাই দিছে। গতিকে তেওঁ এটা অৰাজকতাৰ সৃষ্টি কৰিছে। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লেতেৰা ৰাজনীতিৰ ফলটো হ'ল কালি কোকৰাঝাৰৰ ঘটনা।